অহং আমার রূপহী গুণরু নাই হেস ভারতরে পূর্ব দিখরে হুঁজো উঠা দেশ। মানুহে মানুহৰ বাবে যদিহে অকণো না ভাবে অকণি সহানুভূতিৰে ভাবিব কনেনো কোৱা। মই প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক যদুমণি শইকীয়াৰ লগত কথা পাতিছো। হয় হয় নিশ্চয়। নমস্কাৰ। নমস্কাৰ। মই বিশেষ কথা এটাৰ কাৰণে আপোনাৰ পৰা এটা সামাজিক মাধ্যমত এটা পোষ্ট পাইছিলো, তাৰ কাৰণে আপোনাৰ লগত মই এটা কথা পাতিব বিচাৰিছো। হয়। যোৱা 13/9 তাৰিখে 13/9/25 যি প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ হৈছিলে, হয়, আৰু তেওঁ ভাষণ দিছিলে, সেই হয়। ভাষণটোত কোনো ৰাজনৈতিক গোন্ধ পোৱা নাছিলে। আপোনাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ স্মৃতিৰ যিখন সভা আছিল, সেই সভাত তেওঁ বক্তৃতা প্ৰদান কৰিছে, আৰু তেওঁৰ হয়। এজন প্ৰধানমন্ত্ৰী হৈ ৰাজনৈতিকভাৱে কোনো ধৰণে তেনেকুৱা ধৰণৰ কাৰোবাক সহায় ইটিকিং কৰা বা তেনেকুৱা ধৰণৰ যিবিলাক দুৰ্বল কথা কোৱা নাছিল। হয়। আৰু আপুনি এজন নিৰপেক্ষ কোনো সাংবাদিক, আপুনি নিৰপেক্ষ সাংবাদিক, কোনো ৰাজনৈতিক দলৰ লগত আপুনি প্ৰত্যক্ষভাৱে জড়িত নহয়। তেনে ক্ষেত্ৰত আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যোৱাকালি ভাষণটোক যথেষ্ট প্ৰশংসা কৰা দেখা গ'ল, হয়। আৰু আপুনি সুখী হৈছে। এই ক্ষেত্ৰত আপোনাৰ মতামতখিনি জানিবৰ কাৰণে আমি আপোনাৰ লগত কথা পাতিব বিচাৰিছো, কওকচোন। হয় চাওক, গোটেই বিষয়টো আচলতে সুখী মানে কি, সাধাৰণতে আমাৰ ৰাজনীতি কেনেকুৱা হয় আপুনি মন কৰিছে, যিকোনো এখন সভালৈ এনেধৰণৰ ৰাজনৈতিক ব্যক্তি আহিলে গোটেই কথাবোৰ ৰাজনৈতিক কেন্দ্ৰ কৰি হৈ পৰে, ৰাজনীতি বিষয় হৈ পৰে। সেই ৰাজনীতিৰ বিষয়টো যি উদ্দেশ্যৰেই নাহক লাগিলে আজিলৈকে হোৱা না, মই অন্ততঃ দেখা নাছিলো যে কোনোবা এগৰাকী প্ৰধানমন্ত্ৰী আহি নিজৰ দলৰ সপক্ষে নকৈ কাৰোবাক সমালোচনা নকৰাকে এখন মিটিং কৰিছে, অসমত বিশেষকে। তো এইগৰাকী প্ৰধানমন্ত্ৰীয়ে আজিও দেখিছে আপোনালোকে, কালি সেইখন মিটিঙৰ পিছত আজি কেইবাটাও প্ৰায় 18,000 কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰিছে, শিলান্যাস কৰিছে। তাত প্ৰত্যেকটো বাক্যতে ৰাজনৈতিক গোন্ধ আছে। কিন্তু মই কব বিচৰা কথাটো হ'ল, কালি যিখন সভা আছিলে সেইখন একেবাৰে ৰাজনৈতিক বিষয়ক লৈ সামৰা নাছিলে। ভূপেন হাজৰিকাক লৈ যিখিনি কথা তেওঁ কৈছিলে, মই সাংবাদিক হিচাপে ইমান দিনে বহু ভাষণ শুনিছো, বহু বিদগ্ধ পণ্ডিতৰ ভূপেন হাজৰিকাক লৈ কোৱা বক্তব্য শুনিছো, ভাষণ শুনিছো, বহু লেখাও পঢ়িছো। কিন্তু এই যিটো সাৱলীল ভাষাৰে তেওঁ যিখিনি কথা কৈ গ'ল, ইমান ধুনীয়াকে মানে এটা এটা গানক তেওঁ লৈ এটা এটা সময়ক তেওঁ কেনেদৰে মানে সাঙুৰি পেলাইছিলে প্ৰধানমন্ত্ৰী গৰাকীয়ে, সেই বিষয়টো মোৰ খুব ভাল লাগিলে। আচলতে খুব প্ৰয়োজন আছিলে ভূপেন হাজৰিকাৰ প্ৰতি এনে শ্ৰদ্ধা, এনে স্মৰণ খুব প্ৰয়োজন আছিলে, য'ত কোনো ৰাজনীতি নাথাকিব,
কোনো ধৰণৰ অৰিয়া অৰি নাথাকিব তেনে আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও কালিৰ সভাখনত কিছু পৰিমাণে হলেও কংগ্ৰেছক দোষ দিবলৈ বিচাৰিছিলে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই কামটো কৰা নাছিলে সেইটো কাৰণে আচলতে মোৰ ভাল লাগিছিলে আপুনি যদি তেওঁৰ ভাষণটো শুনিছে তেতিয়াহ'লে এটা কথা মন কৰিব তেওঁ পঢ়িছিলে ব্ৰহ্মপুত্ৰৰ পৰা গংগা হৈ তেওঁ আমেৰিকালৈ যোৱাৰ গোটেই মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰ পাল এই গানটো তেওঁ যেনেদৰে ৰিলেট কৰি দিছে ভূপেন হাজৰিকাৰ জীৱনক লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে সঁচাকে শুনিবলগীয়া আছিলে হয় হয় আৰু দ্বিতীয়তে মানুহে মানুহৰ বাবে গানটোক লৈ তেওঁ যিদৰে কলে যে মানে গোটেই ভাৰতৰ মানুহখিনি এতিয়া আমি যিটো বিচাৰি আছো মানে গানটোক লৈ আচলতে তেওঁ যিখিনি কথা কৈছে সেই কথাখিনি খুব মনোগ্ৰাহী আছিলে আৰু শুনিবলগীয়া আৰু মানে ভূপেন হাজৰিকাৰ বিষয়ে যি জানিব বিচাৰে তেওঁলোকে শুনিব লাগে বুলি মই ভাবো দ্বিতীয় কথাটো হৈছে মই ক'ব খোজা দ্বিতীয় কথাটো হৈছে যে তেওঁ চীনৰ যুদ্ধৰ কথা কৈছিলে চীনৰ যুদ্ধৰ সৈতে এতিয়াৰ অপাৰেশ্যন সিন্দুৰক তেওঁ কেনেদৰে সাঙুৰি পেলালে কেনেদৰে ভূপেন হাজৰিকাৰ গানত সেই কথাখিনি সোমাই থাকে মানে যি ধৰণে ৰিলেট কৰিছে গোটেই বস্তুটো বুজিছেনে মই সেই কথাটো আচলতে ক'ব বিচাৰিছিলো আৰু দ্বিতীয় কথাটো হৈছে এই বিষয়বিলাক চাওক এগৰাকী প্ৰধানমন্ত্ৰীয়ে কেতিয়াও নিজেই লিখা ভাষণ নহয় বা নিজৰ হেৰিয়াৰ পৰা দিয়া নহয় এইটো এটা সম্পূৰ্ণ পিআৰ টিম থাকে তো পিআৰ টিমটোৱে প্ৰস্তুত কৰি দিয়া ভাষণ কিন্তু কথাটো হ'ল পিআৰ টিমটোৱে প্ৰস্তুত কৰি দিয়া ভাষণ হলেও যিজনে প্ৰস্তুত কৰি দিছে ভাষণটো সেইজনক চেলুট জনাবই লাগিব তেওঁৰ জ্ঞানৰ গভীৰতা দেখি কিন্তু কথাটো হ'ল এই কথাখিনি ৰাজহুৱা হৈছে এগৰাকী প্ৰধানমন্ত্ৰীৰ মুখেৰে তো গতিকে আমি এই কথাখিনি যে লিখি দিলেও প্ৰধানমন্ত্ৰীৰ ভাষণ হিচাপে যিহেতু শুনিছো এই কথাখিনি আমি প্ৰধানমন্ত্ৰীৰ ভাষণ হিচাপে আমি ৰাখি থব লাগিব যে ভাষণ লিখি নিদিয়ক লাগে তো সেই গোটেই কথাখিনি লৈহে মই আচলতে সামাজিক মাধ্যমত পোষ্টটো দিছিলো ফেচবুকত হয় আপোনাৰ আমি শেষ প্ৰশ্ন আপোনাক এটা সুধিব বিচাৰো যে যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো ভাষণ দিলে সেই ভাষণটোৰ পৰা বিশেষকৈ আমাৰ অসমৰ কথা কৈছো অসমৰ ৰাজনীতিত বোকা ছটিওৱা যি ৰাজনীতি ডায়চত তেওঁলোক উঠিয়ে বোকা ছটিয়াবলৈ আৰম্ভ কৰে এটা সীমাৰ পৰা বাহিৰত গৈ পেলাই তেওঁলোকে ভাষণ প্ৰদান কৰা দেখা যায় বিভিন্ন ক্ষেত্ৰত নিজৰ মানদণ্ড বহুত তললৈ গুচি যোৱাও দেখা যায় আৰু আমাৰ অসমৰ মন্ত্ৰী বিধায়কসকলে বা ৰাজনীতিজ্ঞ যিসকল আছে তেওঁলোকে কি শিকাটো তাৰ পৰা কি শিকাটো উচিত বুলি আপুনি মন্তব্য দিব বিচাৰে নিশ্চিতভাৱে মই ক'লোৱেই কালি মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া আৰম্ভণিৰ ভাষণখিনি আদৰণি ভাষণখিনি দিছিলে তাত তেওঁ বহুত কোৱা নাছিলে কিন্তু তেওঁ কৈছিলে যে মৃত্যুৰ সময়ত কংগ্ৰেছৰ কোনো এজন নেতা বা প্ৰধানমন্ত্ৰীকে ধৰি কোনোবা এজন অন্ততঃ ভূপেন হাজৰিকাৰ শেষ শ্ৰদ্ধা জনাবলৈ অহাটো বিচাৰিছিলে কিন্তু তেওঁলোকে নাহিলে মুখ্যমন্ত্ৰীগৰাকী খুব কথা কৈ ভাল পোৱা ব্যক্তি অসমৰ তেওঁ ক'ত কি কয় সেইটো আচলতে ক'বই নোৱাৰে তো সেইটো এটা তেওঁৰ বদনামো আছে তো তেওঁৰ মুখেৰেও সেই কথাখিনি ওলাই গৈছে কিন্তু প্ৰধানমন্ত্ৰীগৰাকী ইমান পৰিস্ফুট ইমান স্পষ্ট তেওঁ কি ক'ব বিচাৰিছে সেই কথাখিনি আচলতে প্ৰতিজন ৰাজনীতিকে জনা উচিত ভূপেন হাজৰিকাক লৈ যে ৰাজনীতি কৰিব নালাগে সেই কথাটো অন্ততঃ কালি নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে শিকাই থৈ গ'ল সকলোকে অসমৰ ৰাজনীতিকসকলে সেই কথাটো শিকা উচিত কিছুমান মানুহ ৰাজনীতিৰ ঊৰ্ধত কিছুমান মানুহ সমালোচনাৰ ঊৰ্ধত এই কথাটো অসমৰ ৰাজনীতিকসকলে বুজা উচিত য'ত যি ক'ব লাগে সেই কথাটো ক'লে ভাল বুলি ভাবো অশেষ ধন্যবাদ আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ কাৰণে আৰু আমি এই আপোনাৰ গোটেই কথাখিনি আমি সামাজিক মাধ্যমত প্ৰচাৰ কৰিম আৰু যিহেতু ময়ো সুখী হৈছো যোৱাকালি আপোনাৰ যিটো সামাজিক মাধ্যমৰ পোষ্ট পাইছো আৰু পোষ্টটো পাই ভাল লাগিছে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ভাষণৰ যিটো গভীৰতাৰ বিষয়ে আপুনি যেনেকৈ কথাখিনি লিখিলে সেই কথাখিনিক লৈ আমিও অত্যন্ত সুখী হৈছো সেইকাৰণে আপোনাৰ মতামতখিনি আমি ললো অশেষ ধন্যবাদ ধন্যবাদ হয়